সকলোকে নমস্কাৰ জনাইছোঁ। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি থকা FY UGP ছেকেণ্ড ছেমিষ্টাৰ MDC ছাবজেক্টৰ ইনফৰমেশ্যন চ'ৰ্চ এণ্ড ছাৰ্ভিচৰ কুৱেশ্যন পেপাৰ চলুশ্যন সম্পৰ্কে। আপোনালোকে চাই ল'ব, প্ৰথমে কুৱেশ্যন পেপাৰখন দিয়া আছে ইয়াতে। ইনফৰমেশ্যন চ'ৰ্চ এণ্ড ছাৰ্ভিচ, প্ৰথম 1 নম্বৰ কুৱেশ্যনটো দিয়া আছিলে এনচাৰ দ্য ফ্লয়িং কুৱেশ্যনছ। ইয়াতে আপোনালোকৰ 1 নম্বৰত 5টা কুৱেশ্যন দিয়া থাকিব 1 মাৰ্কৰ, সেইকেইটা আপোনালোকে কম্পালচাৰী হিচাপে কৰিব লাগিব। প্ৰথম A নম্বৰটো দিয়া আছিলে যে তথ্যৰ উৎসৰ মুখ্য ভাগ দুটা কি কি। প্ৰথমে আমি 5টা কুৱেশ্যনখিনি পঢ়ি ল'ম, তাৰপিছত এনচাৰখিনি একেলগে চাই ল'ম। B নম্বৰত আছিলে যে প্ৰাইমাৰী ডকুমেণ্টাৰী চ'ৰ্চবোৰৰ যিকোনো এটা উদাহৰণ দিয়া। নেক্সট কুৱেশ্যন আছিলে যে তথ্যৰ গণ উৎস বুলিলে কি বুজা। তাৰপিছতে নেক্সট SDIৰ সম্পূৰ্ণ ৰূপটো কি। একেবাৰে শেষৰ কুৱেশ্যন আছিলে জীৱনচৰিত কি, হোৱাট ইজ বায়োগ্ৰাফি। এতিয়া আমি চাম এনচাৰখিনি দিয়া আছে। প্ৰথমে ডকুমেণ্টাৰী চাৰ্চ এটা আছে আৰু নন ডকুমেণ্টাৰী চাৰ্চ, অৰ্থাৎ তথ্যৰ উৎসৰ মুখ্য ভাগ দুটা, ডকুমেণ্টাৰী চাৰ্চ এণ্ড নন ডকুমেণ্টাৰী চাৰ্চ। তাৰপিছতে B নম্বৰত আছিলে আমাৰ যিকোনো এটা উদাহৰণ দিব দিছিলে। উদাহৰণটো আমি গৱেষণা পত্ৰিকাও দিব পাৰোঁ, অৰ্থাৎ ৰিচাৰ্চৰ বা পেটেণ্টছ লিখিলেও হ'ব। নেক্সট কুৱেশ্যন এনচাৰটো হ'ব C নম্বৰত যে প্ৰাথমিক উৎসসমূহৰ পৰা সংগ্ৰহ কৰা তথ্যবোৰক যেতিয়া একগত কৰি বা পৰিৱৰ্তন কৰি নতুনকৈ প্ৰকাশ কৰা হয় তাকে তথ্যৰ গণ উৎস বোলে, যেনে বিশ্বকোষ, পাঠ্যপুথি আদি। তাৰপিছতে SDIৰ সম্পূৰ্ণ ৰূপ এইটো আছিলে চিলেক্টিভ ডিছেমিনেশ্যন অফ ইনফৰমেশ্যন। তাৰপিছতে যিটো আছিলে বায়োগ্ৰাফি কি বা কাক বোলে, এইটো হ'ব জীৱনচৰিত হ'ল কোনো এজন ব্যক্তিৰ জীৱন কাহিনীৰ এক লিখিত বিৱৰণ যিটো অন্য কোনো লেখকৰ দ্বাৰা লিখা হয়। নেক্সট এতিয়া আমি আহিছোঁ 2 নম্বৰ কুৱেশ্যন লৈ। তলৰ প্ৰশ্নবোৰৰ পৰা যিকোনো 5টাৰ উত্তৰ দিয়া। 2 মাৰ্ক থাকিব, 5টা যিকোনো লিখিব পাৰিম। ইয়াতে বহুতকেইটা অপশ্যন দিয়া থাকে, আমি মাত্ৰ 5টা লিখিব লাগে। A নম্বৰ আমি চাম। প্ৰথমে A নম্বৰটো দিয়া আছিলে যে ইণ্টাৰ লাইব্ৰেৰী লোন বুলিলে কি বুজা। তাৰপিছতে B নম্বৰ তথ্যৰ প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক উৎসসমূহৰ মাজৰ পাৰ্থক্য লিখা। C নম্বৰ ইণ্ডেক্সিং আৰু এবষ্ট্ৰাক্টিং সেৱাৰ মাজৰ পাৰ্থক্য লিখা। নেক্সট কেছ আৰু SDIক পৃথক কৰা, এইটো লিখিব দিছে। এতিয়া আমি 2 নম্বৰৰ প্ৰশ্ন উত্তৰখিনি চাম। প্ৰথমে চাওক, যেতিয়া এখন পুথিভঁৰালে নিজৰ পঢ়ুৱৈৰ প্ৰয়োজন পূৰণ কৰিবলৈ আন এখন পুথিভঁৰালৰ পৰা সাময়িকভাৱে কিতাপ বা সমল ধাৰলৈ আনে তাকে আন্তঃপুথিভঁৰাল বা ইণ্টাৰলাইব্ৰেৰী লোন বোলা হয়। তাৰপিছতে নেক্সট আছিলে প্ৰিণ্ট, ছপা উৎস। এইবোৰ কাগজত ছপা কৰা ভৌতিক সামগ্ৰী যেনে কিতাপ, খবৰ কাগজ, ইয়াক পঢ়িবলৈ কোনো যন্ত্ৰৰ প্ৰয়োজন নাই। নেক্সট আছিলে ইলেক্ট্ৰনিক উৎস, তাৰপিছতে ই-বুক, এইখিনি দিয়া আছে। আমি এতিয়া C নম্বৰলৈ আহিছোঁ। C নম্বৰ দিয়া আছিলে ইণ্ডেক্সিং সেৱা। ই কেৱল তথ্যৰ উৎসৰ এখন তালিকা যেনে শিৰোনাম, লেখকৰ নাম প্ৰদান কৰে যাতে নিৰ্দিষ্ট তথ্য বিচাৰি পোৱাত সুবিধা হয়। তাৰপিছতে D নম্বৰ কুৱেশ্যন কেছ আৰু SDIক পৃথক কৰা। কেছ অৰ্থাৎ কাৰেণ্ট এৱাৰনেছ ছাৰ্ভিচ, ই সকলো পঢ়ুৱৈৰ বাবে এক সাধাৰণ সেৱা যি শেহতীয়া খবৰ বা নতুনকৈ অহা কিতাপৰ জাননী দিয়ে। SDI চিলেক্টিভ ডিছেমিনেশ্যন অফ ইনফৰমেশ্যন, ই এজন বিশেষ পঢ়ুৱৈৰ আগ্ৰহ বা প্ৰয়োজন অনুসৰি কেৱল নিৰ্বাচিত তথ্যহে যোগান ধৰে। ই অধিক ব্যক্তিগত। তাৰপিছতে নেক্সট কুৱেশ্যনটো দেখুৱাই দিয়া নাই, কিন্তু কুৱেশ্যনটো H নম্বৰত আছিলে শেষৰটো যে ৱেব 2.0ৰ যিকোনো দুটা উদাহৰণ দিবলৈ দিছিলে।
ৱেব 2.0 যিকোনো দুটা উদাহৰণ হ'ল ফেচবুক, তাৰপিছতে আছে দ্বিতীয়তে উইকিপিডিয়া। এইখিনি আমি সদায় ইউজ কৰোঁ। ইয়াতে চাব যিখিনি দিয়া আছিলে নম্বৰটো চাই ল'ব লাগিব EFG। এইচটো কৈ দিছোঁ আৰু IJ এইখিনি কুৱেশ্যন আপোনালোকে চাব। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 3 লৈ। কুৱেশ্যন নম্বৰ 3টো চাব। তলৰ প্ৰশ্নবোৰৰ পৰা যিকোনো 4টা উত্তৰ দিয়া 5 মাৰ্কৰ। ইয়াতে বহুতকেইটা অপশ্যন দিয়া আছে। এনি 4 লিখিব লাগিব। প্ৰথমে আমি ABCD কুৱেশ্যনখিনি চাম। তথ্যৰ ডকুমেণ্টাৰী আৰু নন ডকুমেণ্টাৰী উৎসৰ বিষয়ে লিখা। তাৰপিছতে আছিলে তথ্য সহায়ক উৎসৰ মূল্যায়নৰ বিষয়ে লিখা। C নম্বৰ মিডিয়া কনফাৰেন্স বুলিলে কি বুজা, ইয়াৰ প্ৰভাৱ সম্বন্ধে লিখা। নেক্সট D নম্বৰ গ্ৰন্থাগাৰ সেৱাৰ ক্ষেত্ৰত সামাজিক নেটৱৰ্কিং প্লেটফৰ্মৰ ব্যৱহাৰৰ বিষয়ে লিখা। অ'কে, এতিয়া আমি আলোচনা কৰিম এই নম্বৰটো চাব। তথ্যৰ উৎসসমূহক প্ৰধান দুটা ভাগত ভগাব পাৰি, ডকুমেণ্টাৰী আৰু নন ডকুমেণ্টাৰী। অৰ্থাৎ প্ৰামাণ্য উৎস যিবোৰ তথ্য লিখিত বা কোনো ভৌতিক ৰূপত সংৰক্ষণ কৰা হয় তাক ডকুমেণ্টাৰী উৎস বোলে। ইয়াৰ ভিতৰত কিতাপ, সাময়িক, চৰকাৰী নথিপত্ৰ, ডায়েৰী আদি পৰে। এইবোৰক আকৌ প্ৰাথমিক, গৌণ আৰু তৃতীয়ক উৎস হিচাপে ভাগ কৰিব পাৰি। দ্বিতীয়তে আছে নন ডকুমেণ্টাৰী। যিবোৰ তথ্য কোনো ধৰণৰ লিখিত ৰূপত নাথাকে তাক নন ডকুমেণ্টাৰী উৎস বোলে। ইয়াক দুই ধৰণৰ হ'ব পাৰে। এতিয়া আমি ডাইৰেক্ট কুৱেশ্যন নম্বৰ 3 B লৈ আহিছোঁ। তথ্য সহায়ক উৎস ৰেফাৰেন্স চ'ৰ্চ। এটা নিৰ্ভৰযোগ্য হয় নে নহয় তাৰ বাবে কিছুমান নিৰ্দিষ্ট চৰ্তৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হয়। যেনে কৰ্তব্য, অথৰিটি। তাৰপিছতে আছে স্ক'প অৰ্থাৎ পৰিসৰ দিয়া আছে। ব্যৱহাৰ বিধিও ইয়াতে দিয়া আছে। নেক্সট C নম্বৰ মিডিয়া কনফাৰেন্স এইটো দিয়া আছিলে বা মাধ্যমৰ একত্ৰীকৰণ হ'ল এনে এক প্ৰক্ৰিয়া য'ত বিভিন্ন ধৰণৰ সংবাদ মাধ্যম যেনে ছপা মাধ্যম, অনাতাঁৰ, টেলিভিছন আৰু ডিজিটেল প্ৰযুক্তি, ইণ্টাৰনেট একগোট হৈ এটা একক প্লেটফৰ্মত উপলব্ধ কৰা হয়। উদাহৰণস্বৰূপে স্মাৰ্টফোনত আমি বাতৰি পঢ়িব পাৰোঁ, ভিডিঅ' চাব পাৰোঁ আৰু ৰেডিঅ' শুনিব পাৰোঁ। ইয়াৰ প্ৰভাৱসমূহ সহজলভ্যতা, মানুহে যিকোনো সময়তে যিকোনো ঠাইতে তথ্য লাভ কৰিব পাৰে। নেক্সট D নম্বৰ কুৱেশ্যন আছিলে গ্ৰন্থাগাৰ সেৱাৰ ক্ষেত্ৰত সামাজিক নেটৱৰ্কিং প্লেটফৰ্মৰ ব্যৱহাৰৰ বিষয়ে লিখা। তাৰপিছতে একেবাৰে আমি E নম্বৰ কুৱেশ্যন লৈ আহিছোঁ। সম্পদৰ যিকোনো 5 ধৰণৰ ডাটাবেছৰ বৰ্ণনা কৰা। প্ৰথম আছিলে গ্ৰন্থপঞ্জী ডাটাবেছ। দ্বিতীয়তে আছে তথ্য। তাৰপিছতে পূৰ্ণ পাঠ ডাটাবেছ। তাৰপিছতে সাৰাংশ দিয়া আছে এইখিনি। সংক্ষিপ্ত প্ৰসাৰ বা এপডেটিং ডাটাবেছ। এইখিনি আপোনালোকে চাই ল'ব। এতিয়া আমি 3 নম্বৰৰ বাকী কুৱেশ্যনখিনি চাব ইয়াতে। সম্পদৰ যিকোনো 5 ধৰণৰ ডাটাবেছ আলোচনা কৰিছোঁ আৰু বাকী 3টা কুৱেশ্যন চাব লাগিব। এতিয়া আমি আহিছোঁ একেবাৰে শেষৰ কুৱেশ্যন 4 নম্বৰলৈ। 4 নম্বৰ কুৱেশ্যনবিলাক চাব। A, B, C, D ইয়াতে দিয়া আছে। কিন্তু ইয়াৰ ভিতৰত যিকোনো এটা 10 মাৰ্কৰ থাকিব। 10 মাৰ্কৰ আপোনালোকে লিখিব লাগিব যিকোনো এটা। এতিয়া আমি আলোচনা কৰিম A নম্বৰটো চাব। ডকুমেণ্টাৰী চাৰ্চবোৰ বুলিলে কি বুজা, তথ্য ডকুমেণ্টাৰী চাৰ্চৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে ব্যাখ্যা কৰা। এতিয়া আমি আলোচনা কৰিম ডকুমেণ্টাৰী চ'ৰ্চ বা তথ্য চিত্ৰমূলক উৎস। ডকুমেণ্টাৰী চ'ৰ্চ তথ্যৰ যিবোৰ উৎস কোনো এটা মাধ্যমৰ কাগজ লিপিবদ্ধ সংৰক্ষিত হৈ থাকে তাক ডকুমেণ্টাৰী চ'ৰ্চ বুলি কোৱা হয়। ইয়াৰ আগতে আমি পঢ়িছোঁ সেইখিনিয়ে, কিন্তু ইয়াতে উদাহৰণ কিছুমান দিব পাৰে যেনে পাঠ্যপুথি, টেক্সট বক্স, অভিধান, বিশ্বকোষ আৰু আলোচনীৰ প্ৰবন্ধ। তাৰপিছতে আছে গণ উৎস। এইখিনি চাব গণ উৎস। তৃতীয়ক উৎস, চতুৰ্থক উৎসও আছে, ইমান পঢ়িব নালাগে। তাৰপিছতে উদাহৰণ চাব গ্ৰন্থপঞ্জী তথ্যৰ উৎসৰ নিৰ্দেশিকা। এইখিনি আছিলে আপোনালোকৰ এনচাৰ। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।